হেল্ল' গাইজ, আমি আজি এটা গৈ আছোঁ নতুন জেগালৈ। এইটো জেগাটোৰ নাম হ'ল চৌপেট নেং পিক, মানে এইফালেদি সোমাব লাগে। এইখন দেখিছে গেট, এই গেটখনেদি আমি এতিয়া সোমাই যাম। আৰু ইয়াৰে বিষয়ে অকণমান মানে নেটত চোৱাতে পাইছোঁ, এইটো মানে খাচী মানুহৰ এটা ধাৰ্মিক আৰু ঐতিহাসিক স্থান হয়, যিটো জেগাত গৈ আছোঁ। আৰু খাচী বিশ্বাস মতে এই পাহাৰটোৰ স্বৰ্গ আৰু পৃথিৱীৰ মাজত সংযোগ হৈছিল। তো ইয়াতে হেভেন লেডাৰ কনচেপ্ট, গতিকে কি বস্তু আমি গ'লে গম পাম। এনেকৈ যাম আমি, এইটো হ'ল মেইন ৰাস্তা, এইটো ৰাস্তাইদি এনেকৈ ডাইৰেক্ট শিলচৰ যাব পাৰি, এনেকৈ শ্বিলং এয়াৰপৰ্ট যাব পাৰি এইটো ৰাস্তা। তো এই ৰাস্তাটোৰ পৰা আমি এনেকৈ সোমাই ভিতৰত যাম। আৰু এইটো কি আছে, আৰু ইয়াক নভেল অফ হেভেন বুলিও কোৱা হয়। গতিকে কি বস্তু ভিতৰত গ'লে গম পাম, চাই আহোঁগৈ নাকি। তো এইখন গেট ইয়াৰে, এইখন গেট, আৰু এনেকৈ এতিয়া ভিতৰত সোমাই যাওঁ। তো আমি প্ৰথমতে এই গুগল মেপটো অন কৰি লওঁ, আৰু ইয়াতে লিখা আছে চব মেঘালয় টুৰিজিম চৌপেট নেং পিক 6 কিলোমিটাৰ। গেটখনটো ডাঙৰ, কিন্তু ভিতৰত গ'লে আমি গম পাম লাহে লাহে ভিতৰত কেনেকুৱা কি। গতিকে আজি আপোনালোকক এক্সপ্ল'ৰ কৰিম এই জেগাটোৰ বিষয়ে। আপোনালোকে চাই পেলাই শেষত কেনেকৈ ক'ব আপোনালোকে। এই যে সন্মুখত গছবোৰ দেখিছে, এই গছবোৰ এতিয়া শুকান যেন। এই গছবোৰৰ পাতবোৰ যদি ধুনীয়াকৈ সেউজীয়া হয়, কি ধুনীয়া লাগিব ন। ইয়াতে ৰখিবা নেকি অকণমান, মজা লাগিছে একদম। তলৰ লুকটো চাব লাগিব এবাৰ, ইয়াৰ পৰা কমপ্লিটলি দেখা পাই চাওকচোন। ৱাও, এইফালে দেখাই দিছোঁ চাব, এই চাওক, এই গছৰ ফাকে একদম তললৈ পুৰা ধুনীয়াকৈ দেখা পায় একদম। কি মজা এটা ভিউ আহিছে। তলেদি ৰাস্তাটো আছে চাগে, এইটো ৰাস্তা গাড়ী গৈ আছে না, এইটো ৰাস্তা অঁ, এইফালেদি এয়াৰপৰ্ট লাইনটোৱে গৈছে চাগে ন। এটা কথা কি জানা, মেঘালয়ত তুমি যিকোনো পাহাৰৰ ওপৰতে যোৱা, পাহাৰৰ ওপৰত গ'লে তোমাৰ লুকবিলাক এনেই, ভিউবিলাক এনেই আহিব, এনেই ভাল লাগিব। যিকোনো পাহাৰৰ ওপৰত যোৱা, মজা লাগিছে। কি মজা লাগিছে পাতখিনি যদি ওলাই যায়। বাকী কি ক'ব খোজা তুমি এই জেগাখিনি? এই জেগাখিনিত আহি বহুত ভাল লাগিছে, আৰু ৰাইজক মই এইটোৱে ক'ম, আহক আপোনালোকেও। একচুৱেলি কথাটো কি জানে, মেঘালয়ত যিবিলাকে ঘূৰিব আহে সেইবিলাকে মেইনলি 4-5টা মেইন লোকেশ্যন, যিটো অলপ হাই ৰেটত থাকে, সেইবিলাক জেগাই ঘূৰিবলৈ আহে। যেনেকৈ চেৰাপুঞ্জী, ডাউকি হওক, বা ইফালে লাইট লুম হওক, শ্বিলঙৰ মেইন যিবিলাক জেগা আছে, সেইবিলাক জেগাতে ঘূৰিবলৈ আহে দূৰৰ পৰা। কিন্তু এনেকুৱা সৰু সৰু বহুত জেগা আছে যিবিলাক সাধাৰণতে মানে কি মানুহে নাহে। তো সেইকাৰণে আমি ওচৰতে আছোঁ যেতিয়া, ওচৰৰ যিবিলাক সৰু সৰু জেগা আছে না, সেইবিলাক এক্সপ্ল'ৰ কৰিব আমি দুয়োটাই এই যেনেকৈ সুবিধা মিলে সেনেকৈ ওলাই আহোঁ। আৰু দেখুৱাও ভিডিঅ'ত, আপোনালোকে ভিডিঅ' চালে গম পাব। আৰু চাই পেলাই কেনে লাগে আপোনালোকে কমেণ্ট কৰি জনাব। এই ৰাস্তাত ৰখিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। এতিয়া ইয়াতে মানে প্ৰায় 10 দিন মানে হ'ল নেকি, ডেইলি মানে বৰষুণ হৈ আছে অকণমান। ডেইলি এটা টাইমত বৰষুণ হয়, আৰু বৰষুণ হোৱাৰ কাৰণে এই ঘাঁহবিলাক চক অলপ মানে সেউজীয়া ঘাঁহবিলাক গজিছে। এনেকৈ যদি পাতবোৰ যদি সেউজীয়া হৈ ওলায়, মজা লাগে। এই গছবিলাক কি গছ নো এইবিলাক? পাইন নহয়, পাইনটো ইয়াতে পাইন গছে বেছিকৈ হয়। পাইন হয় নেকি এইটো? পাইনে যেন পাওঁ, পাইনে এইটো? আমাৰ সেইটো চাইডতো শুকোৱা নাই। শুকোৱাৰ কি ৰিজন? সেইটোতো পুৰা গ্ৰীনাৰী হৈ আছে। অঁ, এইটো চাইডৰ গছবিলাক কিয় এনেকৈ শুকান হৈছে? সেইফালে এখন পাহাৰ আছে, সেইটো চাইডৰ গছবিলাক মানে এনেকৈ শুকান হোৱা নাই। সেইবিলাকৰ সেউজীয়াও হোৱা নাই ইমান, কিন্তু তথাপিতো পাতবিলাক আছে। কিন্তু ইয়াতে পাত চাত একেবাৰে নাই। কেনেকুৱা হৈ গৈছে গছৰ ঠানিবিলাক, এইবিলাক চাওকচোন। কি কাৰণত বা নাজানো এইটো। তো এইটো ৰাস্তাটো আমি অকণমান এনেই তলৰ ফালে আহিলোঁ, আৰু সেইফালে চাওক একেবাৰে পাহাৰৰ ওপৰত আছোঁ। ব'লা। এইমাত্ৰ আমি চালোঁ যে ইয়াতে লিখা আছিলে যে খাচী বিশ্বাস মতে এই পাহাৰটো স্বৰ্গ আৰু পৃথিৱীৰ মাজৰ সংযোগ আছিল বোলে। সঁচাকৈ তাত দেখিলে আনে লাগে হা। একদম কি সুন্দৰ চাওকচোন, লুক চাওকচোন, কি সুন্দৰ লুক। এই ৰাস্তাটোদি আমি আৰু প্ৰায় 3 কিলোমিটাৰ যাব লাগিব, তাতহে আছে আচল লোকেশ্যনটো। গতিকে গৈ থাকোঁ, গৈ পেলাই দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। কিবা চিকাৰ কৰি আছে চাগে সিহঁতে, এই পিছফালে। গুলটেজ গম পোৱা নে তুমি? আমি গুলটেজ বুলি কওঁ। চৰাই বা কিবা সিহঁতে চিকাৰত হেৰি হৈ আছে, ব্যস্ত হৈ আছে। চোৱা গছবিলাক চব কি মজা লাগিছে। এই গছবিলাকৰ সঁচাকৈ সেউজীয়া পাত আহিলে কি মজা লাগিব আৰু।
আকাশো ক্লিয়াৰ আছে, আকাশ ক্লিয়াৰ। रुक जाओ চলো। সেই গাড়ী টানিব পৰা নাই, একেবাৰে ওখ এইখিনি, মানে মই নামি দিলোঁ। ছিংগল মানুহে যাব পাৰে, স্কুটি ইমান টানিব নোৱাৰেতো, যিমান হেৰি নহ'লেও স্কুটি ইমান টানিব নোৱাৰে, গতিকে মই নামি দিলোঁ। সি অকলে যাওঁ, এইখিনি একেবাৰে ওখ। বাহ, হ'ব ওপৰত উঠি চাওঁ ইফালে কি আছে। হয় আনা, হেল্ল'। আহি এইখিনি জেগা পালোঁ, জেগাখিনি একেবাৰে ধুনীয়া, কৈছোঁতো একদম ধুনীয়া। ইয়াতে আহিব, ইয়াতে ফ্ৰী টাইম পালে এবাৰ আহিব, ইয়াৰে ভিউবোৰ আপোনালোকে এনজয় কৰিব। সেইখিনি জেগা খোজকাঢ়ি আহিলোঁ মই, একদম ওখ, স্কুটি টানিব নোৱাৰে, তো খোজকাঢ়ি গৈ আছোঁ এতিয়াখিনি। আৰু ইয়াৰ পৰা দেখুৱাই দিছোঁ ৰ'বা, এয়া চাওক পিছফালে কেয়া নাজাৰা, এই গোটেই দেখা পায়, একদম পুৰা এৰিয়াটো দেখা পায়। মোৰ ভাগৰ লাগি গ'ল সেইখিনি খোজকাঢ়ি আহি। সঁচাই স্বৰ্গত যোৱা ৰাস্তা বৰ কঠিন, স্বৰ্গৰ লগত ইয়াতে কানেকশ্যন হয় এই পাহাৰখনত, এনেকুৱা পবিত্ৰ স্থান। গতিকে সেই স্থানটো যাব লাগিলে ইমান ইজি নহ'ব, ভাগৰ লাগি গ'ল মোৰ, গাড়ী টানিব নোৱাৰে। বহুত ওখ হয়। আৰু কিমান কিলোমিটাৰ আছে? আৰু কিমান কিলোমিটাৰ আছে? প্ৰায় আৰু 2 কিলোমিটাৰ আছে, যাবনে এইখিনি? এইফালে পিকনিক চলি আছে নেকি? গাড়ী চাড়ী লৈ আহিছে ইয়াতে। তো এইফালে এইটো এটা পাৰ্টি পিকনিক কৰি আছে না কি আছে নাজানো, এইফালে ইহঁতো আছে। তো এইফালে এটা তলেদি ৰাস্তা গৈছে, সেইটো নহয়, আমি এইফালেদি এইটো ৰাস্তা দি উঠি আহিলোঁ। এইটোতে আহিব লাগিব। তলত কেইজনমান মানুহ আছে, ইহঁতে পাৰ্টি কৰি আছে না কি আছে, পিকনিক খাব আহে নেকি ইয়াতে মানুহ? হে, মানে পিকনিক খাব অহা যেন পাওঁ মই। চবে মানে খানা চানা বনাই আছে, চৌকা চলি আছে। এটা পিকনিকৰ কাৰণে এটা বেষ্ট জেগা যেন পাওঁ মই এইটো। এইফালেও আছে পাৰ্টি এটা, এই পাৰ্টি এটা শান্ত পৰিৱেশ না, সেইকাৰণে চব মানুহ আহে চাগে ইয়াতে পাৰ্টি কৰিব, পিকনিক খাব। হয় ৰাইজ, আমি হেভেন আহিছোঁ বুলি ক'ব লাগিব। এয়া হেভেন, আপোনালোকে আহিব পাৰে নিশ্চয়। এয়া বহুত শান্তি পৰিৱেশ, শান্তি পিচফুল ঠাই, আৰু ইয়াতে বহুত আমি পিকনিক পাৰ্টিও দেখি আহিছোঁ। তেওঁলোকে ইয়াতে লোকেল মানুহখিনিও ইয়াতে পিকনিক কৰিব আহে, গতিকে বহুত ভাল স্থান আৰু ঠাই হয় এইখন। আৰু আগলৈ হেৰি কি গৈ পালে গম পাম আৰু কি আছে আমিও ভালকৈ গম পোৱা নাই বাৰু। এতিয়া আমি গৈ থাকিম আৰু আপোনালোকক জনাই থাকিম। কিন্তু যিখিনি জেগা বৰ্তমান আহি পালোঁ, যিখিনি জেগা আমি আহিলোঁ, এই জেগাখিনি সঁচাকৈ ভাল লাগিছে। একদম পাহাৰৰ ওপৰত, এই আহি পালোঁ একেবাৰে ওপৰত, কিন্তু ইয়াতো এইবিলাক ঘৰ চৰ আছে। মানে সঁচাকৈ আমি স্বৰ্গত গৈ আছোঁ নেকি? গোয়িং টু হেভেন। হেভেন। ये क्या है भैया? ये देखने के लिए अंदर कुछ है क्या? अंदर कुछ देखने के लिए है? अंदर कुछ नहीं है। अच्छा गेस्ट हाउस है। ओके। अभी ऊपर में है ना और देर ओके। तो गाइस আমি আহি এইখিনি পালোঁ। যাওঁ লামচোপেট নেং। তো স্পেলিংবিলাক অলপ উচ্চাৰণ কৰিবলৈ ইয়াতে দিগদাৰ। আৰু এইখন পাহাৰখনৰ নাম আচলতে এইটো যিটো লিখা আছে না, চোপেট নেং, এইটো মানে কি এটা পাহাৰখনৰহে নাম। তো এইফালে সন্মুখত চাওক, সেইটো ভিউ। আৰু একেবাৰে ওপৰত সেইটো এটা টাৱাৰ। আমি আহি পাই গ'লোঁ চাগে, এইটো কিবা এটা কেম্পাছ টাইপ পালোঁ আৰু এইবিলাক। তো আমি আহি চাই পালোঁ এইবিলাক, এইটোৱে হ'ব চাগে। ইয়াৰে ভিতৰত সোমাই পেলাই আৰু ভিতৰ এৰিয়াবিলাক ঘূৰি পেলাই দেখুৱাম। বাপৰে, বহুত ওপৰত দেই, বহুত ওপৰত। তো ইয়াৰ বন্ধ থাকিলে ভিতৰত যাম কেনেকৈ? পিছে বন্ধ আছে নেকি?
ৰখাচোন আহি পালোঁ গাইজ আহি পাই এতিয়া আহিতো পাই গ'লোঁ কিন্তু যদি বন্ধ আছে কি কৰিবা ভিতৰত সোমাব পাৰিলে ভাল লাগিলে যিয়ে নহওক তলা লগোৱা নাই কিন্তু মানুহতো নাই আৰু সেনেকৈ খুলি ভিতৰত সোমোৱাটো ভাল হ'ব জানো একচুৱেলি ভিতৰত তলা লগোৱা আছে তলা লগোৱা আছে তো এইটোৱে হ'ল এই লোকেশ্যনটো ইয়াৰে ভিতৰত এইটো এটা মানে কি ধাৰ্মিক স্থল মানে এইটো এটা মন্দিৰ টাইপৰ ইয়াৰে খাচী মানুহখিনিৰ কাৰণে এইটো এটা বহুত এটা পবিত্ৰ জেগা বুলি কয় পবিত্ৰ স্থান তো ইয়াতে গেটত তলা লগোৱা আছে ভিতৰত যাব নোৱাৰিম তো সেইটো অলপ আপছেট লাগিল বেয়া লাগিল ভিতৰত গৈ পেলাই দেখুৱাব পাৰিলে ভাল লাগিল হয় এটা লোকেল ল'ৰা লগ পালোঁ ই ক'লে মানে আজি গুড ফ্ৰাইডে না গুড ফ্ৰাইডে কাৰণে আজি বন্ধ ৰাখিছে আৰু এনেই মানে পাৰ্মিশ্যন আছে সদায় মানে ৰেগুলাৰ থাকেই ইয়াতে মানুহ ভিতৰত সোমাব পাৰি কিন্তু আজি গুড ফ্ৰাইডে হলিডে সেইকাৰণে আজি মানে কি এলাও কৰা নাই ইয়াত এলাও মানে বন্ধ হৈ আছে ये जो मुर्गा का सिंबल है रोस्टर खसी लोग इसको क्या प्रणाम करता है ना हाँ हाँ पूजा करता है उसको क्या छोड़ देता है या नहीं पूजा करके रखते हैं पूजा कर पूजा करता है नहीं, कौन सा टाइम में करता है हम जैसे गाय की पूजा करते हैं हाँ 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 ये पहले कौन सा समय में करते हैं कौन सा सीजन जनवरी जनवरी में हाँ। हर साल जनवरी में होता है एक बार ही होता यहाँ प्रोग्राम होता है पूजा हम्म। है बड़ा बड़ा वाला प्रोग्राम होता है बंजक कौन है आपका नाम क्या है नाम क्या है Philip. फिलिप फिलिप Philip. फिलिप स्टीफन अल्बर्ट अल्बर्ट इंग्लिश टाइप का नाम हम लोग क्रिश्चियन है ना सर स्टीफन क्रिश्चियन क्रिश्चियन लोग ही मिलेगा इधर है ना ये सब इधर जो लड़का लोग जो इधर खाना वाना खा रहा है जला रहा है कुछ खाना बना रहा है ना तो पिकनिक करने आए पिकनिक तो पिकनिक के लिए आते हैं सब लोग इधर पिकनिक का प्लेस है पूरा लेकिन यहाँ पर में जो गंदा करता है तो पकड़ता है हम लोग क्योंकि हाँ 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 गंदा करना नहीं गंदा है होगा तो हम लोग सब ओके ब्रदर ठीक है थैंक यू Okay, thank you. थैंक यू তো আজি আমাৰ দিন বেয়া মানে আজি গুড ফ্ৰাইডে না আজি হলিডে সেইকাৰণে আজি ইয়াত বন্ধ আছে তো থাকিব ৰেগুলাৰ খোলা থাকে কিন্তু আজি গুড ফ্ৰাইডে কাৰণে আজি স্পেচিয়েলি বন্ধ কৰি ৰাখিছে গতিকে তালা লগোৱা আছে গতিকে ভিতৰত সোমোৱা নহ'ব আহা আৰু ভিতৰত যিহেতু সোমাব নোৱাৰিলোঁ আমি তো এইখিনি জেগাৰে অলপ এনেই অকণমান টাইম পাছ কৰি যাওঁ ইয়াতে আপোনালোককো দেখুৱাওঁ ইয়াতে আহিলে তাত সোমোৱাৰ উপৰিও আপোনালোকে আহি এইবিলাক জেগাত বহিব পাৰে ইয়াৰে মুকলি হাৱা ল'ব পাৰে ইয়াতে হা অঁ এইবিলাকতো প্লাণ্টেশ্যন কৰিছে ইয়াতে প্লাণ্টেশ্যন কৰিছে কিন্তু এটা বস্তু কি গম পাইছা তুমি ইয়াতে যিমান জেগা ঘূৰিছোঁ পাহাৰত যিমানবিলাক গছ গছনি আছে এইবিলাকতো গছটো নেচাৰ এইবিলাক কোনো ৰোৱা নাই নিজে নিজে হোৱা গছ চব কিন্তু ফ্ৰুটছৰ গছ পোৱা নাই দেখা কিবা ফ্ৰুটছৰ গছ দেখা পাইছা নি পাহাৰত नहीं नहीं একো ফ্ৰুটছৰে গছ দেখা পোৱা নাই খালি এইটোৱে গছ এই পাইন গছটোৱে সুইটেবল নহয় নেকি আৰু এইবিলাক এই টয়লেট বনাই দিছিল কিজানি হয়নে পেচাব চেচাব কৰাৰ কাৰণে টয়লেট বনাই দিছিল কিজানি যেতিয়া মানে ইয়াতে জানুৱাৰী মাহত ইয়াতে ফেষ্টিভেল হয় একদিনীয়া মানে প্ৰগ্ৰেম এটা হয় ইয়াতে এই খাচী মানুহৰ বিশেষকৈ আৰু ইয়াতে কিয় মুৰ্গা এইটো মতা মুৰ্গাটো নেকি মতা ৰোষ্টাৰ সেইটোক মানে পূজা কৰে তো ইয়াতে এদিনীয়া এটা প্ৰগ্ৰেম চলে ইয়াতে জানুৱাৰী মাহত হয় এইটো তো সেইটোৰ কাৰণে যেতিয়া বহুত ভিৰ হয় না তো সেইকাৰণে কিজানি এইবিলাক ইয়াতে এনেকৈ লেট্ৰিন টয়লেট এইবিলাক চাৰিওফালে বনাই দিছে এইফালেও আছে তো সেনেকুৱা এইটো তো এতিয়া তলত এটা মন্দিৰ আছে এই মন্দিৰটো চাবলৈ যাম গতিকে ইয়াতে নহ'ল গতিকে মন্দিৰটো দৰ্শন কৰি গুচি যাওঁ আৰু নিশ্চয় নে কিবা ক'বা আৰু বেলেগ অপশ্যন নাই আমি ইয়াত আহিলোঁ আমাৰ ছাকচেছ নহ'ল তথাপিও আমি জেগাখিনি দেখিছোঁ বাৰু কেনেকৈ কি বহুত ধুনীয়া প্লেচ হয় আৰু বেলেগ এটা ৰাস্তা গৈছে তলেদি সেইটো ৰাস্তাত বোলে অকণ আগতে টেম্পল আছে সেইটো টেম্পলটোকে দৰ্শন কৰিব চেষ্টা কৰিম যাওঁ আমাৰ ভাগ্যত কি আছে নেক্সট ডেষ্টিনেশ্যন চাই লওঁ হয় কিন্তু জেগাখিনি সঁচাকৈ হেভেন হয় স্বৰ্গ বুলি কয় যে সঁচা একদম ধুনীয়া প্লেচ গতিকে আপোনালোক যদি ওচৰতে আছে না তেতিয়াহ'লে একবাৰ আহিব এই জেগাখিনি उमियाम जी लेक है लेक पर मात्र 6 किलोमीटर दूर बढ़िया तो एक दोस्त मिला इधर का तो आए थे इधर वो भी घूमने के लिए हम भी इधर थोड़ा बैठा है इधर तो इधर ही मिला ऐसे और ठीक है सब बढ़िया ইয়াতে অকণমান বহিলোঁ আৰু এতিয়া ইয়াৰ পৰা ওলাই যাওঁ পিছত কেতিয়াবা আহিম বেলেগ এদিন আহি পেলাই ইয়াৰে ভিতৰৰ ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম তো ইয়াৰ পৰা আহিলোঁ
আমাৰ দৰ্শন নহ'ল, কিন্তু দৰ্শন এইখিনিক লগি যে হ'ল সেইটো আমি আমাৰ কাৰণে বহুত ডাঙৰ এটা সৌভাগ্য বুলি ভাবিলোঁ। গতিকে এইটো এটা লোক চাওক বাহিৰৰ পৰা দেখুৱাই দিছোঁ। ইয়াৰে ভিতৰত সোমাব পাৰিলে ভাল লাগিল হয়, কিন্তু আজি নোৱাৰিলোঁ নাই, কিন্তু পিছত এদিন আহিম আপোনালোকক দেখুৱাম চিয়'ৰ। এতিয়া গৈছোঁ, এটা মন্দিৰ আছে, মন্দিৰলৈ গৈছোঁ। দিছ ইজ কল্ড হেভেন। আমি আহি পাই গ'লোঁ, ৰ'ব এই ৰাস্তাটো পাই গ'লোঁ। আমি এতিয়া এইফালে নাযাওঁ, এইটো ৰাস্তাইদি আমি ৰুমলৈ গ'লে এইটোত যাব লাগিব, কিন্তু আমি এতিয়া এনেকৈ ঘূৰি যাম। ইয়াৰ পৰা আহিলোঁ আৰু এনেকৈ ঘূৰি এইফালেদি যাম। এইফালে আগত মন্দিৰ এটা আছে, গতিকে গৈ পেলাই চাই আহোঁ মন্দিৰটো কেনেকুৱা। এইটোৱে মন্দিৰ পালোঁ, এইটো আহি পাই গ'লোঁ। যিহেতু তাত দৰ্শন কৰা নহ'ল, গতিকে এইটো মন্দিৰৰ দৰ্শন কৰি যাওঁ আৰু। জয় মাতা দি। ইষ্টাব্লিছ হৈছিল এইটো 1946, 1946। তো আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে কেতিয়াবা সময় পালে বা ইয়াতে ওচৰতে যদি আছে তেতিয়াহ'লে আহিব, ইয়াতে দৰ্শন কৰি যাব। আৰু এইডাল বটগছ, এইখিনিত এইডাল বটগছ, ডাঙৰ বটগছ, আৰু এনেকৈ গছৰ ঠানিবিলাক এনেকৈ দূৰ দূৰলৈ আছে। তো এয়া মন্দিৰৰ পৰিসৰৰ ভিতৰখন দেখুৱালোঁ। খোলা এইটো পিছফালে এইটো হ'ল জ্বালামাই মন্দিৰ, তাতেও আছে। ইয়াতে মহাদেৱৰ এইটো শিৱলিংগ আছে স্থাপন কৰা, আৰু ইয়াতে যজ্ঞ হয় নেকি, কিবা হোম চুম ইয়াতে পুৰে। এইখিনি মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া যাম এই তলৰ ফালে। তো গাইছ, আমি এনেকৈ এতিয়া তলৰ ফালে নামি গৈ আছোঁ। আৰু এইফালৰ কি আছে, এইফালে এপাক ঘূৰি আহোঁগৈ। তো এইফালেও আছে এটা মন্দিৰ, এইফালে শিৱ মন্দিৰ আছে, শিৱলিংগ। এইটো দুৰ্গা মন্দিৰ আহি আছোঁ, এইটো হ'ল দুৰ্গা মন্দিৰ। তো এইফালে এইটো দুৰ্গা মন্দিৰ, আৰু কাষেদি এনেকৈ ওপৰত আহিব পাৰি। এইখিনি জেগা ইয়াতে হয়তো কিবা মন্দিৰৰ কিবা প্ৰগ্ৰেম চগ্ৰেম থাকিলে ইয়াতে অনুষ্ঠিত কৰা যায়। এইখিনি জেগা খোলা, আৰু এইখিনি জেগা এনেকৈ বনাই ৰাখিছে। মানুহ চানুহ আহি থাকে আৰু ইয়াতে, আৰু আহিছে মানুহ গ'ল মন্দিৰত। আমি সেইফালৰ পৰা আহিলোঁ, কিন্তু আমি এতিয়া এইটো ৰাস্তাইদি যাম। চাওক, ফাইনেলি আমি আহি পেলাই এই গেটখন পাই গ'লোঁ। তো আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে, চাই পেলাই কেনে পাই কমেণ্ট কৰি জনাব।